So hello everyone, আজি আমি class 9 mathematics অনুশীলনী 15.1 ৰ question number 11 ৰ solution to discuss কৰিম ঠিক আছে so এতিয়া আমি চাও question number 11 ত কি আছে so তোমালোকে দেখিবলৈ পাইছা যে ইয়াত দিছে প্ৰত্যেকতে 5 কিলোগ্ৰাম বুলি চিহ্নিত কৰা গম আটাৰ 11টা মুনাত প্ৰকৃততে আটাৰ ওজন আছিল নিম্নোক্ত ধৰণৰ ঠিক আছে নে ইয়াত দিয়া আছে 11টা মুনাত কিমান আটা আছিল ইয়াত দিয়া আছে গণনা কৰোতে 5 কিলোগ্ৰাম বুলি কৈছিল কিন্তু প্ৰকৃততে কিমান আছিল সো ইয়াত দিয়া আছে সো এই মুনাবোৰৰ পৰা যাদৃচ্ছিকভাৱে বাছনি কৰা কোনোবা এটা মুনাত 5 কিলোগ্ৰামতকৈ বেছি আটা থকাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এটা প্ৰথমে কোৱা মুঠ মুনা কেটা আছে মুঠ মুনা ঠিক আছে নে সো প্ৰশ্ন দেখিবলৈ পাইছাই যে মুঠ মুনা 11টা ঠিক আছে সো 5 কিলোগ্ৰামতকৈ বেছি আটা থকা মুনা কেইটা আছে 5 কিলোগ্ৰামতকৈ বেছি আটা থকা মুনা কেইটা আছে বেছি আটা থকা মুনা কেইটা আছে তোমালোকে যদি গণনা কৰা তেতিয়ালে তোমালোকে দেখিবলৈ পাবা যে ইয়াত আছে 5.052 ধৰা হ'ব 5.08 ধৰা হ'ব 5.03 ধৰা হ'ব তেনেকে এটা দুটা তিনটা হ'ল চাৰিটা পাঁচটা ছটা সাতটা ঠিক আছে নে সো 5 কিলোগ্ৰামতকৈ বেছি আটা থকা মুনাৰ সংখ্যা তোমালোকে গণনা কৰি চাবা তেতিয়ালে তোমালোকে দেখিবলৈ পাবা যে সাতটা দেখিবলৈ পোৱা গৈছে ঠিক আছে সো মই ইয়াত দিম কেটা বুলি সাতটা বুলি দিম সো নিৰ্ণয় সম্ভাৱিতাটো কিমান হ'ব নিৰ্ণয় সম্ভাৱিতা এটাকে নিৰ্ণয় সম্ভাৱিতা বুলি দি সমান চিন দিবা আৰু তাত কি লিখিবা 7/11 সো এইটোৱে হৈছে এনসাৰ ঠিক আছে মুঠ মুনাটো তলত লিখিলো আৰু 5 কিলোগ্ৰামতকৈ বেছি আটা থকা মুনা গণনা কৰি চালো যে সাতটা আছে সো ওপৰত হেকানে 7 লিখিলো ঠিক আছে সো এইটোৱে সো কেনেদৰে লিখা হ'ব তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা ঠিক আছে না এনেদৰে পৰিপাটিকে লিখিলে হৈ গ'ল সো এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 12 ত কি আছে কোৱেশ্চন নম্বৰ 12 ত কৈছে যে অনুশীলনী 14.2 প্ৰশ্ন 5 ত কোনো এখন মহানগৰীৰ 30 দিন ধৰি প্ৰতি ppm বায়ুত সালফাৰ ডাই অক্সাইডৰ গ্ৰাহতা ঠিক আছে না গ্ৰাহতা সম্বন্ধীয় এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিবলৈ তোমালোকক কোৱা হৈছিল এই তালিকাৰ সহায়ত উক্ত দিনবোৰৰ যিকোনো এটাত সালফাৰ ডাই অক্সাইডৰ গ্ৰাহতা 0.12 to 0.16 অন্তৰালত ঠিক আছে নে 0.12 ৰ পৰা 0.16 অন্তৰালত থকা সম্ভাৱিতাটো উলিয়াবলৈ কৈছে এতিয়া মুঠ দিন কিমান ঠিক আছে না মহানগৰীটোত যে এইবিলাক যে বায়ু সালফাৰ ডাই অক্সাইডৰ গ্ৰাহতা সম্পৰ্কীয় যে এখন বাৰংবাৰতা বিভাজন তালিকা যে প্ৰস্তুত কৰিছিল তাত কিমান দিন কৰিছিল 30 দিন কৰিছিল পৰীক্ষা ঠিক আছে নে মুঠ দিন কিমান 30 সো তোমালোকে কোৱেশ্চন নম্বৰ 12 বুলি দি দেখিবা যে মুঠ দিন কিমান আছে ইয়াত মুঠ দিন কিমান 30 মুঠ দিন 30 এতিয়া বায়ুত সালফাৰ ডাই অক্সাইডৰ গ্ৰাহতা 0.12 ৰ পৰা 0.16 ৰ মাজত থকা দিন কিমান মানে কিমান দিনত এই অন্তৰালটোত পোৱা গৈছিল সালফাৰ ডাই অক্সাইডৰ গ্ৰাহতা তেতিয়ালে তুমি দেখিবলৈ পাবা যে অনুশীলনী 14.2 কোৱেশ্চন নম্বৰ 5 ত তোমালোকে দেখিবলৈ পাবাই যে এই অন্তৰালটোত কিমান দিন পোৱা গৈছিল এই অন্তৰালটোত বা এই অন্তৰালৰ মাজত সালফাৰ ডাই অক্সাইডৰ গ্ৰাহতা এই অন্তৰালটোৰ মাজত কিমান দিন পোৱা গৈছিল তেতিয়ালে তোমালোকে দেখিবলৈ পাবাই আৰু মইতো গণনা কৰি ইয়াত লিখি লৈছো সো তোমালোকৰ প্ৰশ্নত চাবা ঠিক আছে না তোমালোকৰ প্ৰশ্নত চালে দেখিবলৈ পাবা যে তাত দিয়া আছে 2 ঠিক আছে সো সেই দিনৰ সংখ্যা কিমান 2 ঠিক আছে সো নিৰ্ণয় সম্ভাৱিতা কিমান হ'ব 2/30 সো 2/30 হোৱাৰ কাৰণে 1/30 হ'ব সৰি 1/15 হ'ব মানে 1/15 মানে 2 এ 30ক 15 বাৰ যায় আৰু 2 এ 2 কেবাৰ যায় সো 1/15 হ'ল ঠিক আছে না এইটোৱে হৈছে নিৰ্ণয় সম্ভাৱিতা ঠিক আছে সো তোমালোকে বুজি পাইছা ওকে এতিয়া মই যাম নেক্সট কোৱেশ্চন 13 সো অনুশীলনী 14.2 প্ৰশ্ন নম্বৰ 1 ত তোমালোকক এটা শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰী তেজৰ গ্ৰুপ সম্বন্ধীয় এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল এতিয়া এই তালিকাখনৰ সহায়ত এই শ্ৰেণীটো যাদৃচ্ছিকভাৱে বাছনি কৰা ছাত্ৰ-ছাত্ৰী তেজৰ গ্ৰুপ AB হোৱাৰ সম্ভাৱিতা কিমান খুদিছে ঠিক আছে নে সো চাই লওঁ
এইখিনি প্ৰথমে মুছি লওঁ কুৱেশ্যন নম্বৰ 11 কৰিলোঁ কুৱেশ্যন নম্বৰ 12 কৰিলোঁ এতিয়া আমি কুৱেশ্যন নম্বৰ 13 কৰিম সো এইটোৱে হৈছে শেষৰ কুৱেশ্যন ঠিক আছে নে এইটো হৈছে লাষ্ট কুৱেশ্যন সম্ভাৱিতা চেপ্টাৰটো ঠিক আছে আশা কৰোঁ তোমালোকে বুজি পাইছা ইয়াৰ আগৰখিনি যদি ভিডিঅ' চোৱা নাই তোমালোকে তেতিয়াহ'লে প্লেলিষ্টটো চাবা সো এই চেপ্টাৰটোৰ ডেছক্ৰিপশ্যনত সৰি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তোমালোকে দেখিবলৈ পাবাই সেই প্লেলিষ্টটো সম্ভাৱিতাৰ সো খুবেই সহজ চেপ্টাৰ আছিল এইটো একদম টেনশ্যন ল'বলগীয়া চেপ্টাৰ নহয় সো তোমালোকে পাৰিবাই সো কুৱেশ্যন নম্বৰ 13ত চোৱা কি কৈছে যে 30 গৰাকী ছাত্ৰ ছাত্ৰী আছিল এই 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা মই এজন ছাত্ৰ বা ছাত্ৰী যদি বাছনি কৰোঁ এজন ছাত্ৰ বা ছাত্ৰী যদি মই বাছনি কৰোঁ সেই ছাত্ৰ বা ছাত্ৰী গৰাকীৰ ব্লাড গ্ৰুপ AB হোৱাৰ সম্ভাৱিতা কিমান ব্লাড গ্ৰুপ AB হোৱাৰ সম্ভাৱিতা কিমান হেতু তোমাক সুধিছে এতিয়া প্ৰথমে কোৱা AB ব্লাড গ্ৰুপ থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান AB ব্লাড গ্ৰুপ থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি তোমালোকে সেই প্ৰশ্নটো যদি বিচৰা মানে এই 13 নম্বৰ প্ৰশ্নত কৈছে যে অনুশীলনী 14.2 প্ৰশ্ন নম্বৰ 1ত চাবলৈ গৈছে সো সেই প্ৰশ্নটো যদি চোৱা তেতিয়াহ'লে তোমালোকে দেখিবলৈ পাবা যে AB ব্লাড গ্ৰুপ থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান AB ব্লাড গ্ৰুপ থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 3 ঠিক আছে নে 3 সো 3 গৰাকী ছাত্ৰ ছাত্ৰীৰ AB ব্লাড গ্ৰুপ আছে এতিয়া যদি মই 30 গৰাকীৰ পৰা এগৰাকী ছাত্ৰ বা ছাত্ৰী মই যদি বাছনি কৰোঁ সেই গৰাকীৰ AB ব্লাড গ্ৰুপ হোৱাৰ সম্ভাৱিতাটো তোমাক সুধিছে তেতিয়াহ'লে সেই সম্ভাৱিতাটো কিমান হ'ব নিৰ্ণয় সম্ভাৱিতা এটাকে 3 ডিভাইডেড বাই 30 সো এটো যদি কাটাকাটি কৰা হৈ যাব 1/10 ঠিক আছে নে 1/10 সো এইটোৱে আছিল খুবেই সহজ হয়নে সো হৈ গ'ল আৰু তো কেনেদৰে লিখিব লাগিব তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা সো এনেদৰে পৰিপাটিকে লিখিলে হৈ গ'ল আৰু ঠিক আছে সো আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিম কি কৰিলোঁ আমি কুৱেশ্যন আমি তিনিটা ডিছকাছ কৰিলোঁ কুৱেশ্যন নম্বৰ 13 12 আৰু 11 ঠিক আছে কুৱেশ্যন নম্বৰ 10 আৰু 9 টো দৰকাৰ নহয় তাত কাৰণ কাৰ্য বুলি দিয়া আছে হয়নে ইয়াত কাৰ্য বুলি কৈছে সো সেই কাৰ্যকেইটা কুৱেশ্যনত নপৰে সো এইকেইটা আমি ডিছকাছ কৰা নাই সেইকাৰণে সো হৈ গ'ল আৰু কুৱেশ্যন নম্বৰ 13 লৈকে যেহেতু আমি কৰিলোঁ সো অনুশীলনী 15.1 টো ইমানতে অন্ত পৰিল ঠিক আছে নে আৰু সম্ভাৱিতা চেপ্টাৰটো ইমানতে অন্ত পৰিল সো তোমালোকক যদি আৰু কিবা বেলেগ ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকে কমেন্ট সেকশনত জনাবা যে কি ভিডিঅ' লাগে বা কি কুৱেশ্যনত তোমালোকে অসুবিধা পাইছা ঠিক আছে নে সো মই হেতুৰ ওপৰতে তোমালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ঠিক আছে সো আজিৰ ভিডিঅ'টোত ইমানে সো বাই বাই